যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজসকল, যিহেতু ৰেল ক্ৰচিঙৰ বাবে গাড়ী মটৰ অহা যোৱা কৰিব নোৱাৰে। মই ৰাইজক কথা দিছোঁ, এটা বছৰৰ ভিতৰত, এটা বছৰ মানে এইটো 26-100% মানে এই নিৰ্বাচনত আমি চৰকাৰ গঠন কৰিম, নিৰ্বাচিতও হ'ম। সেইকাৰণে আজিৰ দিনত তেখেতসকলক কথা দিছোঁ, আৰু ৰাইজ আজি কথা দিওঁতে দেখিছে যে এইখন চৰকাৰ চলিছে নে চৰকাৰ গৈছে আমি ধৰিব নোৱাৰোঁ। এতিয়া চৰকাৰ শেষৰ ফালে মানুহ নাইকিয়া হৈ যায়গৈ চৰকাৰী পক্ষৰ ফালে। এতিয়া আজিকালি চৰকাৰী পক্ষত মানুহ বেছিহে হৈ গৈছে। এতিয়াও তেওঁলোকে অনুদান বিচৰা আৰম্ভ কৰিছে, তেওঁলোকে জানে যে চৰকাৰখন পুনৰ আহিব। আগতে আমি কওঁ যে আধা হিলা কৰিলে মানুহ নাইকিয়া হৈ যায় শেষৰ ফালে, কেলে এই আধা হিলাতে থাকিব, পইচা নাহে বুলি বহুতে জানে। আমি একেবাৰে চেক দিয়াৰ ব্যৱস্থা কৰোঁ, আমি কথাবিলাক ৰাইজক যেনেধৰণে কওঁ তেনেধৰণে কৰোঁ। এটা বছৰ মই লৈছোঁ, এটা বছৰৰ ভিতৰত এই ৰাস্তাটো আপোনালোকে য'ত আছে, এই নামঘৰটো উদ্বোধন কৰিবলৈ আহিম ন এবছৰৰ ভিতৰত, এই উদ্বোধনটোতে ৰাস্তাটো ফটোখন আপোনালোকে দেখাব পাৰিব। গড়গাঁও পঞ্চায়তক লৈ এটা ডাঙৰ পৰিকল্পনা আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছোঁ। গড়গাঁও পঞ্চায়ত মানে আমাৰ কাৰেংঘৰ, প্ৰায় গড়গাঁও পঞ্চায়তক আৱৰি ৰাখিছে কাৰেংঘৰ, বাহিৰৰ গড় আৰু ভিতৰৰ গড়েদি। আৰু ইয়াতে কিছু ৰাস্তা নিৰ্মাণ কৰিবলগীয়াও আছে, আৰু এইবিলাক হ'ল ৰজাদিনীয়া ঐতিহাসিক এটা অঞ্চল। কাৰেংঘৰ আছিলে আমাৰ স্বৰ্গদেউৰ বাসস্থান, আৰু এই স্বৰ্গদেউৰ বাসস্থানৰ পুনৰ নিৰ্মাণৰ কাৰণে, বাসস্থান পুনৰ নিৰ্মাণ নহয়, বাসস্থানৰ অঞ্চলটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি প্ৰায় মুখ্যমন্ত্ৰীৰ লগত 150 কোটি টকাৰ এটা পৰিকল্পনাৰ কথা পাতিছোঁ। এইকাৰণে কথা পাতিছোঁ যে আমাৰ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এতিয়ালৈকে স্বীকৃতি পালে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি পোৱাৰ পিছত ইয়াতে দেশী বিদেশী পৰ্যটক আহিব। কাজিৰঙা চোৱাৰ পিছত এইফালে আমি কিনাৰতে চেপন সোণপোৰা প্ৰায় 75 কোটি টকাই দি চেপন সোণপোৰা ৰাস্তাটো বহলকৈ নিৰ্মাণ কৰা কাম আৰম্ভ হৈছে। আৰু কাৰেংঘৰটো যেতিয়া আমি 150 কোটি টকাই দি নিৰ্মাণ কৰিম, তাৰ যিটো সৌন্দৰ্য বৃদ্ধিৰ কাৰণে, বিউটিফিকেশ্যনৰ কাৰণে যেতিয়া কাম কৰিম, ইয়াত খাৱৈবিলাক আছে বা যিবিলাক লেণ্ডস্কেপিং, তেতিয়া ইয়াতে যিসকল পৰ্যটক আহে, পৰ্যটকৰ কাৰণে এই অঞ্চলটো আকৰ্ষণীয় অঞ্চল এটা হৈ উঠিব। আৰু আমি আশা কৰিছোঁ যে শিৱসাগৰ ভৱিষ্যতে, কাৰণ গোটেই অসমৰ ৰাজধানী এটা সময়ত আছিলে শিৱসাগৰ, ৰংপুৰ, চৰাইদেউ, তাৰপিছতে আমাৰ গড়গাঁও, এই ৰাজধানীকেইখন আমি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ। চৌগড়ো আছে, ৰাজধানী উদ্ধাৰ কৰি পেলাই আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লগত সংগতি ৰাখি আমি কেনেবাকৈ আমাৰ টুৰিষ্ট যিটো ডেষ্টিনেশ্যন সেইটো এৰিয়া কৰিব পাৰিম। আৰু ইয়াত যথেষ্ট সংখ্যক পটেঞ্চিয়েল আছে, সেইখিনি আমি কৰি পেলাই আগবাঢ়িম। আৰু এইটোৱে আমাৰ পৰিকল্পনা, নতুনকৈ অঞ্চলটো সংযোজিত হৈছে। মই এইকাৰণে সুখী, কাৰণ আমাৰ স্বৰ্গদেউসকলৰ বাসস্থান অন্ততঃ ডিমৌ সমষ্টিৰ অন্তৰ্গত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।